আজি ভাবিলোঁ বিহুতলিয়ে চাওঁ বুলি কাৰণ আজি আমাৰ দুলীয়াজান বিহুতলিত জুবিন দা আহিছে যিহেতু গতিকে জুবিন দাক চাওঁ বুলি আমি সকলোৱে ওলাই গ'লোঁ। সকলো মানে কি আৰু ভণ্টিহঁতৰ লগত মই ওলাই আহিলোঁ আৰু আহি লৈ চাওঁচোন বাৰু কি হয়। যোৱা বছৰতো জুবিন দাক চাম বুলি গ'লোঁ কিন্তু জুবিন দাৰ একো মানে চেহেৰাটো দেখিয়ে নাপালোঁ, ইমানেই মানুহৰ ভিৰ। আৰু এতিয়া আহি পালোঁহি পেণ্ডেলৰ ওচৰত, দেখিছে মানে বিহুতলিত আৰু আজিও এইটো গতিয়ে ইমান মানুহ ভিৰ, বাপৰে আজিও যে চাব পাম আশাই কম, মানে মানুহ থিয় হ'বলৈও জেগা নাইকিয়া হৈ আছে। আৰু যি কি নহওক বাৰু, নমস্কাৰ, হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল বঞ্জাৰ বিউটি। লগতে মোৰ ফেচবুক পেজ বিউটি দাস, মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু পেজখন ফ'ল' কৰি দিব, লাইক কমেণ্ট সকলোবোৰ কৰি দিব। আৰু আহি দেখিলোঁ মাথাটো মানে ৰেলিঙৰ ভিতৰলৈ সোমোৱাই মোবাইলটো উলিয়াই ভিডিঅ' অকণমান লৈছোঁ। আৰু ইয়াত দেখিছে ৰিচাবাই গান গাই আছে, মানে ভিতৰত বহিম বুলি ভাবিছিলোঁ কিন্তু ইয়াত দেখিছে আৰু বহিবলৈতো সুবিধাই নাই। বাপৰে ইমানেই ভিৰ, কি ক'ম আৰু আপোনালোকে নিজে দেখিছে কিমান ভিৰ। আৰু যিহেতু ৰিচাই গান গোৱা পাছতে জুবিন দা উঠিব, গতিকে সকলোৱে জুবিন দাৰ কাৰণে বাট চাই আছে। আৰু আৰু যিহেতু বিহুবলীয়া ৰাইজ, গতিকে দেখিছে আৰু ইমানেই নাচিছে। ৰাতি এতিয়া 1টা বাজিছে যিহেতু, আৰু এতিয়ালৈকে জুবিন দা উঠা নাই। বাচ্চাই ৰৈ আছোঁ আৰু উঠিব চাম বুলি। আচলতে কি জানেনে, যেতিয়া বিহু এখন চাবলৈ যাওঁ শান্তিৰে, মানে যাক চাবৰ কাৰণে যাওঁ তেওঁক চাব পালে ভাল লাগে, কিন্তু চাব কোনো নাপায় আৰু উপায়টো নাই। এইদৰে আৰু বিহু উপভোগ কৰে সকলোৱে। আৰু ভিতৰৰ ৰাইজসকলৰে ভাল, আৰামছে বহি সকলোকে দেখি পাই মানে চাই থাকে। আৰু আমিবোৰ বাহিৰত ৰৈ থাকোঁ। আৰু সেই গছজোপাত দেখিছে এইজনে আকৌ বিহু ইমানেই বলীয়া, মানে গছৰ ওপৰৰ পৰা উঠি চাইছে আৰু একদম পেণ্ডেলটো মানে ওচৰতে যিহেতু, আৰু ওচৰৰ পৰা ভালদৰে দেখিম বুলি গছৰ ওপৰত উঠি লৈছে। এইজন চাওক উঠি লৈ আৰামছে তেওঁ বহি লৈছে। 2জন উঠিলে এতিয়ালৈকে, দেখিছে গছৰ ওপৰত উঠি বিহু চাইছে। এইকেইজনটো একদম সাংঘাতিক বিহুবলীয়া মানে ক'ব পাৰি। আৰু এইফালে এইবোৰ সকলোৱে ওলমি আছে আৰু হেঁচা ঠেলা কৰি। আৰু সেইজন দেখিছে নহয় ৰেলিঙৰ ওপৰত উঠি লৈছে আৰু হাতেৰে বাই হাই দি আছে সকলোকে, সিটো আৰু বিহুবলী। আৰু এইফালে এজন ককা বুলিয়ে ক'ব পাৰি, আৰু গছৰ ডালত উঠি লৈছে। এইফালে এজন উঠি লৈছে, মানে সকলোৱে গছৰ ওপৰতেই হওক বা ৰেলিঙৰ ওপৰতে হওক উঠি সকলোৱে বিহু উপভোগ কৰিছে। ইমানে মানে বিহুত একদম মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই। আৰু ভাবিলোঁ যিহেতু বহুত দিন মই ব্লগ বনোৱাই নাই, আৰু আজি সৰু সুৰাকৈ মিনি ব্লগ এটাই বনাই দিলোঁ, মিনি ব্লগ বুলি ক'ব পাৰি। আৰু এইফালে জুবিন দা এতিয়া উঠিলে, আৰু জুবিন দাকটো দেখি পোৱা নাই, মই মোবাইলৰ মানে ভিডিঅ' কৰিহে চাইছোঁ, মোবাইলতে চাইছোঁ মানে জুবিন দাক। মোৰতো উলিয়াই দি চাব নোৱাৰোঁ, গতিকে দূৰৰ পৰা আৰু এইদৰে চালোঁ। আৰু এইদৰে চাই একো ভাল নালাগে, যি কি নহওক বাৰু চালোঁ। আৰু এইফালে এইসোপাও দেখিছে ৰেলিঙৰ ওপৰত উঠি লৈছে। আৰু এইদৰে যেতিয়া ৰেলিঙৰ ওপৰত উঠি লয়, বাহিৰত ৰৈ থকাসকলে চাবলৈ আৰু অসুবিধা পায়, কিন্তু কি কৰিব আৰু বিহুবলীয়া ৰাইজ। আৰু লগতে বাই বাই।